অসমবাসীৰ হিয়াৰামঠু সাৰ্থৱ জুবিন গাৰ্গ অসুস্থ হৈ পৰা খবৰটো হয়তো আপোনালোক সকলোৱে পাইছে। বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য বাৰু কেনে আছে, ইয়াৰ বিষয়ে ডাক্তৰে কি ক'লে, এই সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। পূৰ্বৰ দৰেই চিজাৰত আক্ৰান্ত শিল্পীগৰাকীক দেওবাৰে পুৱা মহানগৰীৰ নেমকেয়াৰ হাস্পিতালত ভৰ্তি কৰা হয়। নেমকেয়াৰ হাস্পিতালৰ অভিজ্ঞ চিকিৎসকৰ দলে চিকিৎসা চলায় জুবিন গাৰ্গৰ। অৱশ্যে চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জুবিন গাৰ্গক অসুস্থতাৰ বাবে উক্ত চিকিৎসালয়খনতে ভৰ্তি কৰা হৈছিল। জুবিন গাৰ্গৰ হঠাৎ অসুস্থতাৰ খবৰ পোৱাৰ পাছতে তেওঁ অনুৰাগীসকল চিন্তিত হৈ পৰিছে। গতিকে কোনো চিন্তাৰ কাৰণ নাই, বৰ্তমান শিল্পীগৰাকীৰ সুস্থিৰ অৱস্থাতেই চিকিৎসালয়ত আছে।